এপিএসসিৰ কিছুমান ব্ৰুটেল ট্ৰুথ, যিটো ট্ৰুথ আপোনাৰ কোনো টপাৰে বা কোনো টিচাৰে নকয়, সেই ট্ৰুথখিনি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। টোটেল মোৰ ওচৰত 14টা আনকমফৰ্টেবল ট্ৰুথছ আছে আপোনালোকৰ কাৰণে, ঠিক আছে। এই ভিডিঅ'টো মই দুটা ভাগত ভাগ কৰিম। 7টা ব্ৰুটেল ট্ৰুথ এই ভিডিঅ'টোত কম, নেক্সট ভিডিঅ'ত নেক্সট 7টা কম। চ' ফাৰ্ষ্ট ট্ৰুথ হৈছে যে চক আমি ভাবো যে সিলেবাস যেটো হয় সেইটো একচুয়ালি হার্ড হয়। একচুয়ালি এইটো ট্ৰুথ নহয়। ট্ৰুথ হৈছে যে কনসিস্টেন্টলি আমি বহা, ঠিক আছে, টেবুল চেয়াৰত, দ্যাট ইজ দা হার্ডেস্ট পার্ট। সেইটো একচুয়ালি হার্ড হয়। তো ফার্স্ট ব্ৰুটেল ট্ৰুথ হল যে আমি কনসিস্টেন্টলি পেশেন্সৰ সহায়ত ফোকাস ৰাখি পিনে টেবুল চেয়াৰত বহা টান কাম হয়। নট দা সিলেবাস বা নট দা এক্সাম। এই বহিব পাৰিব লাগিব, কাৰণ আমি বহিব নোৱাৰো। বিকজ 15 মিনিট বহাৰ পিছত মোবাইলত ঘণ্টিটো টিংকে বাজে নটিফিকেশ্যনৰ, ঠিক আছে। চ' আল্টিমেটলি আমি মোবাইলটো উঠাই পিনে ইনষ্টাগ্ৰাম খুলি লওঁ বা হোৱাটছএপটো খুলি লওঁ। চ' সেই বস্তুটো আমাৰ কাৰণে প্ৰব্লেম, আৰু সেই প্ৰব্লেমটো আমি গম নাপাওঁ, ঠিক আছে। আৰু তাৰ কাৰণে আমাৰ ফোকাস গুচি যায়, আৰু সেনেকে অভাৰঅল প্ৰিপাৰেশ্যন বেয়া হয়, ঠিক আছে। চ' এই কথাষাৰ আপুনি যদি জানে, যদি আপুনি ভাল এস্পিৰেণ্ট হয়, তেতিয়াহ'লে এই যিটো ট্ৰুথ আছে তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিব। নেক্সট হৈছে যে আমি বোৰিং কিছুমান কাম কৰিব পাৰিব লাগিব, ঠিক আছে। কাৰণ কিতাপ মেলি পিনে পঢ়া আজিৰ যুগত য'ত আপোনাৰ ৰিল চলে, ঠিক আছে, চ' য'ত এটেনশ্যন যিটো স্পান আছে সেইটো বহুত বেছি কম, ঠিক আছে। চ' সেই সময়ত আপুনি সেই কলা আৰু বগা আখৰ পঢ়াখিনি বহুত টান কাম হয়। ত' আল্টিমেটলি আপুনি বোৰিং কাম কৰিব পাৰিব লাগিব এপিএছচিৰ যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে, ঠিক আছে। চ' দেট ইজ দা সেকেন্ড ট্ৰুথ মই আপোনালোকক কম, ঠিক আছে। ওকে, চ' ইয়াত আপোনালোকক লিখা আছে দ্য পিপল হু ক্লিয়াৰ আৰ নট নেচেচাৰিলি স্মাৰ্টাৰ, ঠিক আছে। এনেকুৱা আপোনালোকে মানে মানুহ ক্লিয়াৰ কৰা দেখিবলৈ পাব যিসকলে বহুত বেছি স্মাৰ্ট নহয়, বহুত ডাঙৰ কলেজৰ পৰা পঢ়া শুনা কৰা নাই, ঠিক আছে। বাট তাহাঁতে মেইনলি কি কৰিব পাৰিছে, চক দে ৱেৰ চিম্পলি উইলিং টু বি বৰ্ড ফৰ লংগাৰ, ঠিক আছে। তেওঁলোক জাষ্ট বেছি আপোনাতকৈ বেছি বৰ্ড হ'ব পাৰে, এইটোৱে কথা, ঠিক আছে। সেকেন্ড ট্ৰুথ। থাৰ্ড ট্ৰুথ হৈছে চক যিটো আপোনাৰ ফাৰ্ষ্ট আনসাৰ থাকিব ন, সেইটো সদায় বেয়া হ'ব। আপুনি লাগিলে আইআইটিৰ পৰা পঢ়া হওক, লাগিলে কোনো এটা সৰু কলেজৰ পৰা পঢ়া হওক, ডাজন্ট মেটাৰ, ঠিক আছে। ডাজন্ট মেটাৰ যে আপুনি কোনটো কলেজৰ পৰা পঢ়া, ঠিক আছে। আপোনাৰ যিটো ফাৰ্ষ্ট আনসাৰ থাকিব, সেই ফাৰ্ষ্ট আনসাৰটো সদায় বেয়া হ'ব। কিন্তু ফাৰ্ষ্ট আনসাৰটো লিখাৰ পিছত আপুনি কি কৰে সেইটোৱেহে ডিফাৰেন্সটো ক্ৰিয়েট কৰিব। কিছুমানে সেকেন্ড আনসাৰ লিখিব সেম উইকতে, আৰু কিছুমানে মান্থস লগাব, 4 months 5 months লগাব, যাতে আকৌ কনফিডেন্সটো গেইন কৰে, তাৰপিছত লিখে। চ' আপুনি, মই আপোনাক ৰিকমেণ্ড কৰিম যে আপুনি সেকেন্ড আনসাৰ লিখক, ঠিক আছে, তাৰপিছত থাৰ্ড আনসাৰ লিখক। এনেকৈ আপোনালোকে চাব যে আপুনি লাহে 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 ইম্প্ৰুভ কৰি গৈ থাকিব, ঠিক আছে। ফৰ্থ ট্ৰুথ, আপুনি টপাৰ্ছক কপি কৰিব লাগিব, ঠিক আছে। এতিয়া আমি ভাবো যে কপি কৰাটো বস্তুটো বেয়া বস্তু, ঠিক আছে। যেতিয়ালৈকে আপুনি নিজৰ এটা এপ্ৰোচ ডেভেলপ কৰি নলয়, নিজৰ যিটো ফ্ৰেমৱৰ্ক আছে সেইটো ডেভেলপ কৰি নলয়, তেতিয়ালৈকে এটলিষ্ট আপুনি টপাৰ্ছক কপি কৰিব লাগিব। টপাৰ্ছৰ যিমানখিনি কপিজ আছে তাৰ পৰা তেওঁলোকে কি ষ্ট্ৰাকচাৰ ইউজ কৰিছে, কেনেকুৱা ধৰণে ইন্ট্ৰডাকশ্যনটো লিখিছে, কি কি হেডিং ইউজ কৰিছে, কেনেকৈ যিটো কুৱেশ্যন আছে কুৱেশ্যনটো ডিভাইড কৰিছে, নেক্সট এক্সাম্পল কেনেকুৱা ধৰণৰ দিছে, ডায়াগ্ৰামছ কি ইউজ কৰিছে, ঠিক আছে, কনক্লুজন কেনেকুৱা ধৰণে ফৰ্ম কৰিছে, এই গোটেইখিনি কপি কৰিব লাগিব আপোনালোকে, ঠিক আছে। চ' শুনিবলৈ বেয়া লাগিব পাৰে, বাট দিছ ইজ দ্য ট্ৰুথ। যেতিয়ালৈকে নিজৰ এটা মেথড বা নিজৰ এটা ফ্ৰেমৱৰ্ক ডেভেলপ কৰি নলয়, ঠিক আছে। নেক্সট ফিফথ ট্ৰুথ হৈছে এপিএছচি এটা কম্পিটিটিভ এক্সাম বুলি আমি পাহৰি থাকো, ঠিক আছে। আমি ভাবো যে এইটো এটা আনাদাৰ ইউনিভাৰ্চিটি এক্সাম বা পিএইচডিৰ কিবা ভাইবা হয়, ঠিক আছে। এইটো টেষ্ট নহয় যে আপুনি কিমানটা বুকছ পঢ়িছে, ঠিক আছে। চ' এতিয়া এনেকুৱা হ'ব পাৰে আপোনাৰ দুজন মানুহে সেম কথা জানিব পাৰে, বাট দেন অলসো এজন মানুহৰ সিলেকশ্যন হ'ব পাৰে আৰু আন এজন মানুহৰ সিলেকশ্যন নহ'ব পাৰে। চ' এপিএছচিত মাৰ্কছ পোৱা মানে হৈছে তিনিটা বস্তু। আমাৰ আনসাৰৰ প্ৰেজেন্টেশ্যন, আপুনি আনসাৰটো ৰিলিভেন্ট লিখা, মানে ডিমান্ড অফ দা কুৱেশ্যনক এড্ৰেছ কৰা, আৰু লগতে ৰিকলো কৰিব পৰা, ঠিক আছে, এক্সাম হলত মনত কৰা, এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সট 6 নম্বৰ ট্ৰুথ হৈছে যে মক টেষ্টৰ যিটো মাৰ্কছ আহি আছে সেইটোৰ কাৰণে কান্দি থকাৰ কোনো দৰকাৰ নাই, ঠিক আছে। এতিয়া যদি মক টেষ্টৰ কাৰণে আপোনাৰ ল' স্ক'ৰ আহে, তেতিয়া বেছিভাগে আমি কি কৰো, ডাইৰেক্টলি আমি কেৰিয়াৰটো ভাল ধৰণে চুজ কৰিছো নে নাই সেইটো
আমাৰ মাইণ্ডত থিংকিং আহে একচুৱেলি সেইটো কথা নহয় এইটো ফাইনেল ৰিজাল্টৰ মাৰ্কছ নহয় মক টেষ্ট হয় মক ৱৰ্ডটো বুজি পাই নহয় কি হয় ঠিক আছে চ' চাওক ল' স্ক'ৰ একচুৱেলি মক টেষ্টত ইউজফুলে হয় ইয়াত একচুৱেলি আমি গম পাওঁ যে আমাৰ ক'ত কাম কৰিবলগীয়া আছে আমাৰ উইকনেছ ক'ত আছে ঠিক আছে চ' একচুৱেলি এইটো এটা লাৰ্ণিঙৰ অপৰচুনিটিহে চ' মক টেষ্টৰ মাৰ্কছ কি আহিছে তাৰ পৰা কেতিয়াও আপুনি যাতে কানি নাথাকে ঠিক আছে লাষ্ট এই ভিডিঅ'টোৰ ট্ৰুথ হৈছে ৰিভিজন ইজ দ্য ৰিয়েল গেম সদায় মনত ৰাখিব ৰিভিজন ইজ দ্য ৰিয়েল গেম মানে চৰি গেম অ'কে চ' আল্টিমেটলি আপুনি যদি এবাৰ পঢ়ে তেতিয়াহ'লে পাহৰি যাব ঠিক আছে ফৰগেটিং কাৰ্ভ এটা থাকে পাহৰি যাব ঠিক আছে মই এটা মানে ক্ৰাউজেল আপলোড কৰিছিলো আপোনালোকে আমাৰ ছ'চিয়েল মিডিয়াত গৈ পিনে চাব পাৰে ফৰগেটিং কাৰ্ভ এটা দেখুৱাইছিলো মই ঠিক আছে যেতিয়া দুবাৰ ৰিভাইজ কৰে তেতিয়া অলপ কমকে পাহৰে যেতিয়া ৰিপিটেডলি ৰিভাইজ কৰি থাকে তেতিয়াহ'লে আপুনি ৰিকল কৰিব পাৰে এক্সামিনেশ্যন হলত ঠিক আছে চাওক এক্সামিনাৰে বা সেই এক্সামটোৱে কেতিয়াও কেয়াৰ নকৰে যে আপুনি 6 মাহ আগত কি বুজি পাইছে ঠিক আছে জাষ্ট এই এক্সামটোৱে এইটোৱে কেয়াৰ কৰে যে আপুনি ৰিকল কৰিব পাৰিছে নে নাই 3 ঘণ্টাৰ ভিতৰত কথাটো সেইটোৱে ঠিক আছে চ' আজি মই আপোনালোকক 7টা টোটেল ট্ৰুথৰ কথা ক'লো আপোনালোকৰ এই 7টা ট্ৰুথৰ ওপৰত কি অপিনিয়ন আছে সেইটো কমেন্ট সেকশনত জনাব পাৰে আৰু নেক্সট যদি 7টা ট্ৰুথ আৰু শুনিব বিচাৰিছে যেটোৱে মোষ্ট প্ৰবেবলি আপোনালোকৰ প্ৰিপাৰেচন বেটাৰ কৰিব সেইটো ট্ৰুথৰ কাৰণে আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ